Hello everyone. এবাৰ যিসকল কেণ্ডিডেটে ADR গেট 4 আৰু গেট 3 কোৱালিফাই কৰিলে সেইসকল কেণ্ডিডেটৰ উদ্দেশ্যে ভাবিলে এখন নটিচ আহি পৰিছে আৰু এই নটিচখনৰ সবিশেষ আপোনালোকৰ মাজত অৱগত কৰিবলৈ লৈছো আৰু আপোনালোকে হয়তো মোৰ থাম্বনেইল দেখি গম পাইছে বা অৱগত হৈছে এইবাৰ যিসকল কেণ্ডিডেটে কোৱালিফাই কৰি আছে তেওঁলোকৰ প্ৰভিজনেলি যি কোৱালিফাইড বুলি আহিছিলে তেওঁলোকৰ ৰিজাল্ট শ্বিটত সেইসকল কেণ্ডিডেটৰ বাবে এখন নটিচ আহিছে ADR যিসকল কেণ্ডিডেট গ্ৰেড 3 লেভেলৰ হয় তেওঁলোকৰ এখন নটিচ আহিছে আৰু এই নটিচখনৰ আজি মই আপোনালোকক সবিশেষ জনাব বিচাৰিছো এই নটিচখনত উল্লেখ কৰিছে যে যিটো আমাৰ নটিচ হয় নটিচখনত উল্লেখ কৰিছে যিটো আমাৰ এডভাৰটাইজমেন্ট আছিল এটো SLRCG3 হয় 91 এডভাৰটাইজমেন্ট এটো নাম্বাৰ হয় তাৰ যিটো 30/10/2023 তাৰিখে যিটো আমাৰ SLRC ফালৰ পৰা যিটো এডভাৰটাইজমেন্ট আহিছিল আৰু এইখনৰ ওপৰত এখন নটিচ দিছে যে this is for information to all the candidates who have qualified and provisionally selected for appointment to class 3 post মানে যিসকল কেণ্ডিডেটে প্ৰভিজনেলি সিলেক্টেড হৈ আছে ফাইনেল লিষ্টত তেওঁলোকৰ নাম আহি আছে কেৱল মাত্ৰ গ্ৰেড 3 কেণ্ডিডেট খিনি কথা ক'ব বিচাৰিছো ইয়াত গ্ৰেড 3 কেণ্ডিডেট খিনি কথা কৈছে যে তেওঁলোকৰ কথা কৈছে আৰু লগতে কৈছে যে পোষ্ট আন্ডাৰ দা ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন যিটো আমাৰ এডিআৰ ক্ষেত্ৰত class 3 post that they can view their allotted department on 4th November 2025 from 12 noon onward by logging into the official website যিটো আমাৰ Assam School Education Board যিটোক আমি ASSEB বুলি কোৱা হয় নহলে sevaonline.org গৈ ভিজিট কৰিব পাৰিব Assam Gov নহলে ৱেবছাইট www.assam.gov.in by using their respective application number and date of birth আপোনালোকে তাত গৈ ভিজিট কৰি আপোনালোকৰ যি ADR যিসকল কেণ্ডিডেট গ্ৰেড 3 কেণ্ডিডেট হয় তেওঁলোকৰ যি ডিপাৰ্টমেন্টটোৰ তেওঁলোকে কোনটো ডিপাৰ্টমেন্টত তেওঁলোকে চাকৰিসমূহ পাবলৈ সক্ষম হৈছে বা তেওঁলোকৰ যিটো ইতিমধ্যে তেওঁলোকৰ যি ডিপাৰ্টমেন্ট এলটমেন্ট হৈ গৈছে হৈ যোৱাৰ পাছত তোমালোকৰ অহা কাইলৈ অৰ্থাৎ 4th নৱেম্বৰ দিনা তোমালোকৰ কি হ'ব দুপৰীয়া 12 বজাত তোমালোকৰ যি অফিচিয়েল ৱেবছাইটত গৈ তোমালোকে ভিজিট কৰি তোমালোকৰ যি ডিপাৰ্টমেন্ট কোন ডিপাৰ্টমেন্টত তোমালোকে চাকৰিসমূহ পাবলৈ সক্ষম হৈছে তোমালোকক অফিচিয়েলি আপডেট দিব আৰু লগতে তোমালোকৰ ইয়াৰ পাছতে আমাৰ অসম মুখ্যমন্ত্ৰীজনে কৈছে যে আপোনালোকৰ যি ডিসেম্বৰ মাহৰ পৰা এপইন্টমেন্টসমূহ দিয়া ষ্টাৰ্ট কৰিব গতিকে ডিসেম্বৰৰ ফাৰ্ষ্ট উইকতে আপোনালোকে যি এপইন্টমেন্টসমূহ লাভ কৰিবলৈ সক্ষম হ'ব এতিয়া আপোনালোকে পোনপটীয়াকৈ আপোনালোকৰ যি ডিপাৰ্টমেন্ট এই ডিপাৰ্টমেন্টৰ সবিশেষ আপোনালোকে গম পাব আৰু লগতে এটা কথা ক'ব বিচাৰিছো যিসকল গ্ৰেড 4 কেণ্ডিডেট হয় এই সকলো নটিচ ইতিমধ্যে আহিব যেন অনুমান হয় খুব সম্ভৱ 1-2 দিনৰ ভিতৰত আপোনালোকৰ যি অফিচিয়েল নটিচ আহি যাব আপোনালোকে কোনটো ডিপাৰ্টমেন্টত গ্ৰেড 4 সকল কেণ্ডিডেট খিনিয়ে চাকৰি পাবলৈ সক্ষম হৈছে এটো আছিল আপোনালোকৰ যে সৰুটা আপডেট দিবলৈ বিচাৰিলো আজি ভিডিঅ'টো ইমানেই ধন্যবাদ জয় অসম